বিদ্যালয়ৰ যি সোণালী জয়ন্তী বৰ্ষ উদযাপন যোৱাকালিৰ পৰা আমি আৰম্ভ কৰিছোঁ। যোৱাকালি পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি স্মৃতি তৰ্পণ, জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তথা বিভিন্ন ধৰণৰ শৈক্ষিক আলোচনা সভা, গুৰু পূজন তথা ইয়াৰ লগত স্মৃতি গ্ৰন্থ উন্মোচন কৰা হৈছে। আৰু এই বিষয়বিলাকত বাহিৰৰ যিসকল সমল ব্যক্তি তেখেতসকলে আমাক বিভিন্ন ধৰণে পৰামৰ্শ আগবঢ়াইছে। তাৰোপৰি শিক্ষাৰ উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত, শিক্ষা বিকাশৰ ক্ষেত্ৰত ইয়াত নৱপ্ৰজন্মক কিদৰে আগবঢ়াই লৈ যাব লাগিব এই কথাবোৰ নিশ্চয় ইয়াত আলোচনা হৈছে। আজি দ্বিতীয় দিনৰ কাৰ্যসূচী আমি ইতিমধ্যেই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা সমাপ্ত কৰিলোঁ আৰু ইয়াৰ পিছত মুকলি সভা হ'ব। আমি আশা কৰিছোঁ এই দুদিনীয়া সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ দ্বাৰা অঞ্চলটোত শৈক্ষিক দিশত, বৌদ্ধিক দিশত এক ইতিবাচক প্ৰভাৱ পেলাব আৰু আহি থকা প্ৰজন্মই অসম মাতৃ মজলীয়া বিদ্যালয়ত অধ্যয়ন কৰি নিশ্চয় অঞ্চলৰ সুনাম কঢ়িয়াই অনাৰ লগতে অসমক নেতৃত্ব দিব, ভাৰতক নেতৃত্ব দিব আৰু সুনাগৰিক হৈ আগবাঢ়ি যাব। আৰু আমি আশা কৰিছোঁ এই দুদিনীয়া সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ প্ৰাসংগিক ক্ৰমে ইয়াৰ দ্বাৰা ৰাইজৰ মাজলৈ সুবাৰ্তা যাব, ইতিবাচক বাৰ্তা যাব আৰু আহি থকা ভৱিষ্যত প্ৰজন্মই ইয়াত অধ্যয়ন কৰি নিশ্চয় ঘৰখনৰ লগে আত্মপ্ৰতিষ্ঠাৰ লগতে মানৱ সম্পদ বিকাশৰ ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব পাৰিব। আজি মুকলি সভাত স্থানীয় বিধায়ক থাকিব তথা ৰাভা আসাম সাহিত্য পৰিষদৰ পৰিষদৰ কাৰ্যবাহী সদস্য তথা সাধাৰণ সদস্য উপস্থিত থাকিব আৰু আমাৰ যিসকল নিমন্ত্ৰিত অতিথি তেখেতসকল উপস্থিত থাকিব। আপোনালোকে সকলোৱে জানে ইয়াত থলুৱা বিভিন্ন কৃষ্টি সংস্কৃতি, বিভিন্ন জনগোষ্ঠীৰ এক প্ৰতীকাত্মক প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াত এগৰাকী অভিনেত্ৰী আমাক ধাৰাবাহিক অভিনেত্ৰীগৰাকী আহি আমাক সহযোগিতা আগবঢ়াইছে। আমি আশা কৰিছোঁ এই সাংস্কৃতিক শোভাযাত্ৰাৰ দ্বাৰাও এক ৰাইজৰ মাজলৈ বাৰ্তা যাব। আমি অসমক বিভিন্ন জাতি জনগোষ্ঠীৰে পৰিবেষ্টিত যিটো হৈ আছোঁ, সকলোৱে মিলি যদি অসমীয়া জাতি গঠন কৰিবলৈ সেনেধৰণৰ বাৰ্তা এটা নিশ্চয় সমাজৰ মাজলৈ দিবলৈ সক্ষম হ'ব। বিদ্যালয় আজি ২৭৫ চনতে স্থাপিত হৈছিলে আৰু আমি ৫০ বছৰ আমাৰ সম্পূৰ্ণ হৈছে আৰু সেইটো কাৰণে আজি দুদিনীয়া কাৰ্যসূচী ২৯ নৱেম্বৰ ৩০ নৱেম্বৰ দুদিনীয়া কাৰ্যসূচীৰে আজি আমাৰ সোণালী জয়ন্তী উদযাপন কৰা হয়। আৰু আজি দ্বিতীয়টো দিন, শেষৰটো দিন আৰু আজি এতিয়া মুকলি সভা। এই মুকলি সভাৰ জৰিয়তে আমাৰ বিদ্যালয়খনৰ যিখিনি ইতিবৃত্তিখিনি দাঙি ধৰা হ'ব। মই অত্যন্ত সুখী যে আমাৰ ইয়াৰে যিখিনি আজিলৈ ফলাফল আমি পাইছোঁ, আমাৰ বিদ্যালয়খনত যথেষ্ট ভাল ফলাফল লাভ কৰিছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আৰু ইয়াতে শিক্ষক শিক্ষয়িত্ৰীসকলে যথেষ্ট ভালদৰে ইয়াতে ছাত্ৰ ছাত্ৰীসকলে শিক্ষাদান কৰে আৰু তেওঁলোকৰ প্ৰচেষ্টা, শিক্ষক শিক্ষয়িত্ৰীবৃন্দৰ প্ৰচেষ্টাত আৰু মেনেজমেণ্ট বডিৰ প্ৰচেষ্টাত লগতে অভিভাৱকসকলৰ সকলোৰে প্ৰচেষ্টাত এই বিদ্যালয়খনে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। মই আগন্তুক দিনবিলাকতো আমাৰ এই বিদ্যালয়খনে যাতে আগবাঢ়ি যায় তাৰ কাৰণে মই বিদ্যালয়খনৰ সৰ্বাংগীন উন্নতিৰ ক্ষেত্ৰত আপোনাৰ নিশ্চয় ইতিমধ্যে এটা বেলেগ ফাণ্ড ইতিমধ্যে দিছোঁ আৰু আগন্তুক দিনবিলাকতো যিখিনি দৰকাৰ